অধ্যয়ন কোনো কৰা নাই সেই মানে পৰম্পৰাগতভাৱে মানি আহিছে ইমান গভীৰকৈ শিকাই আহিছে শিকি আহিছে আৰু ইমান হেৰি আমাৰ লখিমী দিয়া পদ্ধতিটোত হ'ল আমি বিশ্বাস কৰোঁ মানে আমাৰ যিটো বাধ্য সংস্কৃতি পৰম্পৰা সেইমতে মৰ্ত্যত থাকে 9 ভনী লখিমী আৰু সিহঁতকে আমি আমাৰ এটা নিৰ্দিষ্ট এটা হেৰিয়াত স্থান দিওঁ নিৰ্দিষ্ট এটা পৰিৱেশত স্থান দিওঁ আকৌ স্বৰ্গৰ পৰা আহে 9 ভনী লখিমী তেনেকৈ কোঁৱৰো আহে স্বৰ্গৰ পৰা 9জন তাৰমানে 9জন দেৱতা আৰু আমাৰ পাতালত থাকে বুলি কেনে ভাবোঁ আমাৰ 9জন দেৱতা আৰু এই গোটেই বস্তু সেই 9জন দেৱতাৰ লগত কিন্তু আমাৰ বাথ্যৰ সংস্কৃতি পৰম্পৰা মতে এই যে আমি ভুল বৰ তৰা বৰ মিল বৰ ফুল বৰ বুলি কেনে কওঁ এনেকৈ বৰখিনি এক চাইড বৰখিনি হ'ল আকাশৰ পৰা অহা বৰ আৰু যিখিনিক মিল ফুলীয়া তৰা ফুলীয়া তগৰ ফুলীয়া কিবা বুলি কেনে কওঁ সেইখিনি সেই 9জন হ'ল মৰ্ত্যৰ আৰু আমাৰ গোটেই বিশ্বাসটো এনেকৈ আছে আমাৰ গোটেই কৃষ্টি সংস্কৃতিখিনি গজাই গুৰুৱে দিয়াৰ পিছত এইখিনি কেনেকৈ ল'ব লাগে সেইখিনি সেই স্বৰ্গৰ পৰা আহি কেনে দিছে বুলি আমি এটা উপাখ্যান পাওঁ নহয় স্বৰ্গৰ পৰা আনি কেনে দিয়া বুলি সেই সংস্কৃতিটো স্বৰ্গৰ দেৱতাসকলে আনি কেনে মৰ্ত্যত দিয়া আমি কছাৰীখিনি সেনেকৈ ভাবোঁ আৰু সেই মৰ্ত্যত ল'বলৈ মানে স্বৰ্গৰ পৰা যে 9জনে আহি কেনে দিছিলে সেই মৰ্ত্যৰ পৰা আমাৰ তাৰমানে 9জনে লৈছিলে তেনেকৈ মানে স্বৰ্গৰ পৰা দেৱী 9জনীয়ে আহিছিলে মৰ্ত্যত আছিলে 9জনীয়ে আৰু সেইটো সংস্কৃতিটো প্ৰকাশ পায় কেতিয়া যেতিয়া আমি বাথ্য পূজাত হাইদাং গীত দেৱ স্তুতি কৰাৰ পিছত যেতিয়া লগ বিহু উলিয়াওঁ সেই লগ বিহু উলিওৱা টাইমত সেইকাৰণে ৰাজাগুৰুৰ ঘৰত থাকে 9টা ল'ৰা 9জনী ছোৱালী সোমাই কেনে সিহঁতি মৰ্ত্যৰ সেই 9টা ল'ৰাই এই বিহু নমোৱা পৰম্পৰা সেই মতীয়া বা আমি মুগা বুলি কেনে কওঁ যে মাটিৰ ৰঙৰ লগত মিলি থকা 9জনী ছোৱালীয়ে 9টা ল'ৰাই ড্ৰেছ কৰে আৰু স্বৰ্গৰ পৰা যিসকলে আহে বুলি ভাবোঁ তেওঁলোকে বগা ড্ৰেছ কৰে 9জনী ছোৱালীয়ে 9টা ল'ৰাই বগা ড্ৰেছ কৰে এতিয়া সেইখিনি সেই দেৱ দেৱতাকেইটাকে আমি বিভিন্ন ধৰণে পূজা কৰোঁ এতিয়া ভঁৰালততো আমি যদি 9 ভনী লখিমীক বুলি কেনে কওঁ সেইখিনি ধুনীয়াকৈ লিখা আছে গোটেইখিনি মোৰ মনত নাই এতিয়া ফাকলা দৈ দৈ বোলাখিনি এইখিনি আমাৰ হেৰি দেৱী বৰ বোলাখিনি এইখিনি দেৱতা তেনেকৈ ফুলীয়া বোলাখিনি এইখিনি দেৱতা তাৰপিছত ইফালে হোমবুৰি বুটবুৰি বুলি কেনে কওঁ যে সেইখিনি বেলেগ এটা সেইখিনি বেলেগ দেৱী তেনেকৈ সেইখিনি ভাগ কৰা আছে তো আমি এতিয়া লখিমী দিওঁতে কি কৰিম পথাৰত লখিমী যেতিয়া দিম আমি পথাৰত লখিমী দিওঁতে সেইসকল দেৱ দেৱতাৰ নাম উচ্চাৰণ কৰিব লাগে ভঁৰালত লখিমী দিওঁতে আকৌ বেলেগ সকল দেৱ দেৱতাৰ নাম উচ্চাৰণ কৰিব লাগে সেইকাৰণে 9 ভাগেই পৰে তাৰ লগত যোগ হ'ব কিটো যে আমি আমাৰ এতিয়া হেৰি আছে ভঁৰালৰ লগত কোনখিনি দেৱতা জড়িত হৈ আছে কুবেৰ কালিকা সেইখিনিহে আছে সেইবোৰ জড়িত হৈ আছে তো সেইবোৰ আৰু বসুমতীয়ে এভাগ পায় সেইখিনি দেৱতাক স্তুতি কৰি কেনে আমি আগভাগ কৰিব লাগে তেনেকৈ এতিয়া আমি হেৰিয়াত নিজৰ মজিয়াত যেতিয়া দিম পূজা ভাগটো তেতিয়া কোনখিনি দেৱতাক দিম তাত লখিমী 9 ভনী পথাৰত দিয়া দেৱতাখিনি বেলেগ আৰু সেইখিনি মৰ্ত্য দেৱতাৰ লগত সম্পৰ্ক থকা কিন্তু এতিয়া আমি ঢোল মৃদং তাল বা গান বান গন্ধৰ্ব বিদ্যা সেইখিনি হেৰি কৰোঁ যে সেইখিনি আমাৰ দিয়াহী দেৱতাৰখিনি তাৰ লগত আকৌ আমাৰ চোকালী ভঁৰালী থাকে সেয়াতো আমি
আকৌ হেৰিয়াক দিওঁ, সৰস্বতীক বুলি দিওঁ। সৰস্বতীও আমাৰ হেৰিয়ে হয়, সেই নভনী লক্ষ্মীৰ ভিতৰতে পৰে, কিন্তু আমি নামটো উচ্চাৰণ কৰি কেনে দিওঁ। তেনেকৈহে আমাৰ ভাগখিনি কৰা আছে। এতিয়া হেৰি আমি এই ঘৰ দুৱাৰ ল'লে মানে কেই ভাগ কৰিব লাগে বুলি কোৱা হৈছিলে? এতিয়া সেইটো ভাগটো এতিয়া মইতো নিজে দিওঁ 14 ভাগহে পৰেগৈ মোৰ নিজৰ হিচাপত। এতিয়াও ময়ো শুদ্ধকৈ দি থাকোঁ বুলি কেনে নকওঁ, মোৰ 14 ভাগহে পথাৰত 17 ভাগ হয়। 17 ভাগ না? 17 ভাগ 9 ভাগ। তাত আকৌ আহিলে ভঁৰালত পৰে সুহুৰি কুটুনি, তাতো পৰে সুহুৰি কুটুনি। পথাৰত থাকিব বৰা বান্দৰ, পথাৰত বৰা বান্দৰ থাকে, ইয়াত ভঁৰালত বৰা বান্দৰ নপৰে। ভঁৰালত বৰা বান্দৰ নাথাকে। তাৰপিছত আকৌ হেৰি হয়, বসুমতীৰ ভাগটোতো থাকেই। বসুমতীক দিব লাগে। বসুমতী সেইটো হ'লেও নাহে, হেৰিত নাহে, চবতে আহে বসুমতী ভাগটো, দিবই লাগিব, কিন্তু হেৰিয়াত নাহে, হিচাপত নাহে। এনেকুৱা হয়। আকৌ আমি এতিয়া গণেশক বুলি মানে এভাগ দিওঁ। সেই গণেশৰ ভাগটো আচলতে গোটেই দেৱতাসকলৰ ভিতৰত প্ৰথমতে গণেশে ভাগটো পায়। পূজা সদায় প্ৰথমতে গণেশৰ হয়, সেই গণেশৰ ভাগটো দিয়া হয় প্ৰথমতে তাৰমানে গণেশেই পূজা পায়। তে আমি ঘৰ দুৱাৰ ল'লে গণেশ বুলি কিনে সেইটা ভাগ দিয়া হয় তাৰমানে ন? গণেশকো এটা ভাগ দিয়া হয়, তেনেকুৱা হয়। হেৰি এতিয়াতো ময়ো ক'ব নোৱাৰোঁ এতিয়া গোটেইখিনি শুদ্ধ হয় বুলি কেনে, কিন্তু মোৰ যিটো মই নিজে পোৱা হিচাপ মতে, সেই হিচাপ মতেহে দি থাকোঁ মই এতিয়া।